হুজাই নীলবাগান মেটিকাও ভয়ঙ্কৰ মাৰপিটৰ ঘটনা। নুৰজামান নামৰ মানুহজনৰ পৰা দুলাল উদ্দিন নামৰ মানুহজনে টকা 20,000 ধাৰ কৰে। কিন্তু টকা 20,000 দুলাল উদ্দিনে সময়মতে আদায় নিদিয়াত নুৰজামানে বাৰে বাৰে বিচৰাত ভয় ভাবুকি দিয়ে। নুৰজামান নামৰ মানুহজন নীলবাগানৰ পৰা নিজৰ ঘৰত আহি থকা অৱস্থাতে দুলাল উদ্দিনৰ পৰিয়ালৰ 4জনমান মানুহে নুৰজামানৰ পত্নী আৰু সৰুৱাৰ আলমক আক্ৰমণ কৰে। আক্ৰমণ হোৱা সৰুৱাৰ আলম আৰু নুৰজামানৰ পত্নীক লগে লগে নীলবাগান হস্পিটেলত প্ৰেৰণ কৰে আৰু নুৰজামানে লগে লগে মুৰাদঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰকাৰী নুৰজামানে মুৰাদঝাৰ আৰক্ষী বিষয়াসকলক কাটৰ আহ্বান কৰে সমগ্ৰ ঘটনা তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ। দুলাল উদ্দিন নামৰ যিজন মানুহ তেওঁ মানে মোৰ দাদাৰ পৰা পইচা নিছিলে 20,000 মান ধাৰ। বোলে মোৰ ল'ৰাটো এটা যোৱা মাহৰ 20 তাৰিখে ক'লে মোৰ ল'ৰা এজন বিদেশ আছে, তেওঁ আহিছে, পইচাটো উঠাব পৰা নাই, পইচাটো উঠালে দি দিম, মোক টকা 20,000 দে ধাৰ। দাদাক দি দিছে, 5-6 দিন পিছত দি দিম, নিজৰ খুৰাৰ ল'ৰা হিচাপত দি দিছে। বোলে খুৰাৰ ল'ৰাটো আৰু মিছা নকয়, ফাঁকি নিদিয়ে। পইচাটো দি দিছে, দি দিয়াৰ পিছত আজি দিম কালি দিম তেনেকুৱা কৰি কৰি বহুত দিন গুচি গ'ল। পিছত আজি ঈদৰ এসপ্তাহ আগত দাদা ক'লে কি হ'ল, পইচাটো নিদিলে যেন মোৰো ঈদ আহিছে, পইচাৰ প্ৰব্লেম। পিছত মোক ক'লে সি পইচা নিদিলে কি কৰিবি? তেওঁ ক'লে মই পইচা পাবলগীয়া, পইচা নিদিলে কি কৰিম, এইটো এটা কথা হ'ল নেকি? তেনেকুৱা থাকি গ'ল। পিছতো আমি নাজানো সিহঁতে কিবা ভাৱ লৈ আছে, বেয়া ভাৱটো। আজি দাদা আহি আছে, আহি থকা অৱস্থা 7:30 সময়ত সিহঁতে ইয়াত ৰখাইছে। ৰখাই পেলাই তেওঁলোকে চিগনাল দিছে, দাদাই গাড়ী ৰাখিছে। সিহঁত ল'ৰা 3টা আৰু তেওঁ আছিলে আৰু ওচৰ চুবুৰীয়া আৰু আছিল, সিহঁতৰ ককাই বাই খুৰা চুৰা আৰু 7-8জন মানুহ আছিলে। ৰখাই পেলাই সিহঁতে ইয়াত তৰ্ক বিতৰ্ক চলি আছে। দাদা মোক ফোন মাৰি ক'লে এনেকুৱা তেনেকুৱা সিহঁতৰ ঘৰৰ সমূহত আমাক ৰখাইছে ৰাস্তাত, তই আহচোন। মই গৈছোঁ তাত, মই গৈ পেলাই ক'লো কি হৈছে বেপাৰটো? বোলে এনেকুৱা তেনেকুৱা, পইচাটো আমি তাক দিম বুলি কৈছিলোঁ, পইচাটো আমি এতিয়া পাৰা নাই, পইচাটো এতিয়া দিব নোৱাৰোঁ, এনেকুৱা তেনেকুৱা। বোলে এজনো পাবলগীয়া পইচাটো দিব লাগে আৰু এইটো এটা কথা হ'ল নেকি? এইটো কথা লৈ পেলাই তৰ্ক বিতৰ্ক হৈ পেলাই সিহঁতে কি কৰিলে, ক'লে পইচা নিদিলে কি কৰিবি কৈ পেলাই সিহঁতে ধৰি পেলাই মানে মাইদৈ ঠেলা হেঁচা কৰিলে প্ৰথম, কৰি পেলাই পিছত সিহঁতে মাইদৈ কৰিলে। মাইদৈ কৰি পেলাই এই চাকিৰ নামৰ যিটো তাৰ হাতত কিবা অস্ত্ৰ এটা আছিলে, সেই অস্ত্ৰ দি পেলাই মোৰ কি কৰিলে, সৰহাৰ আলম যিটো ল'ৰা, মোৰ ভাতুজা ল'ৰা, সেইটো কি কৰিলে ইয়াত মাৰি দিলে। মাৰি পেলাই পিছত আমি গ'লো থানাত। থানাৰ পৰা 7-8টা চিলাই দিলে। থানাত গৈছোঁ। থানাৰ পৰা পিছত এতিয়া মানে ছাৰে পঠিয়াইছে যে ছাৰে হেৰিত হামত দি আহিছোঁ, হামত পঠিয়াইছে। এতিয়া হামত তেওঁ আছে। কোনে কোনে মাৰিছিলে? এই আপোনাৰ দুলাল, তাৰপিছত জাকাৰিয়া, শাকিব, তেওঁলোক 3জন আৰু মাইকী মানুহ আছে, ভাই বোৱাৰী, তেওঁকো পিটিলে। এফআইআৰ দিছে আপুনি? এফআইআৰ থানাত দিয়া হৈছে। আচ্ছা, এতিয়া মানে মুৰাদঝাৰ আৰক্ষী থানাক কি আহ্বান? এতিয়াতো আৰক্ষী ছাৰে এইটো তদন্ত কৰিব লাগে, কৰি পেলাই ইমাৰ্জেঞ্চি যিটো তদন্ত কৰিব লাগে, তদন্ত কৰি পেলাই আমাৰ ইমাৰ্জেঞ্চি আমি ন্যায় বিচাৰটো পাব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।